Good morning, children. আজি আমি তোমালোকৰ ৰেপিড ৰিডাৰ বা সাপ্লিমেণ্টাৰী ৰিডাৰৰ যিটো থাৰ্ড চেপ্টাৰ ফুটপ্ৰিণ্ট উইদাউট ফিট সেই পাঠটো পঢ়িবলৈ আগবাঢ়িছোঁ। তোমালোকৰ এই পাঠটো যথেষ্ট ইণ্টাৰেষ্টিং এটা ষ্টৰী আৰু এই ষ্টৰীটোৰ নাম H.G. Wellsে বেলেগ আমি যদি কিছুমান কিতাপ পঢ়োঁ সিমিলাৰিটি আছে যেনেকৈ আমি ইনভিজিবল মেন H.G. Wellsৰ ইনভিজিবল মেন বুলি যিখন কিতাপ আছে যিটো গল্প আছে সেই গল্পটোকে ইয়াত অলপ বেলেগ ধৰণে দিয়া হৈছে। যি কি নহওক আমাৰ এটা কথা লক্ষ্য ৰাখিবা যে তোমালোকে এটা বৰ ইণ্টাৰেষ্টিং গল্প পঢ়িবলৈ আগবাঢ়ি গৈ আছে। লগতে কথা এটা কৈ থওঁ তোমালোকে যে এজন মানুহ যেনেকৈ আমি আগত গম পাইছিলোঁ যে সৎ তেখেত সৎও হয় বা চুৰো হয়, তেনেকুৱা ধৰণৰ এটা আমি আগৰ যিটো লেচনটোৰ এটা কণ্ট্ৰাডিক্টৰী দুটা বিষয় লৈ এটা গল্প আছিলে, ইয়াতো ঠিক তেনেকুৱা ধৰণৰ এটা হেৰি হৈছে ইণ্টেলিজেণ্ট এটা লৈ পেলাই আৰু অনেষ্টি লৈ পেলাই দুটা মূল বিষয় হ'ব। এটা হৈছে ইণ্টেলিজেণ্ট, আমাৰ বুদ্ধিমত্ততা, বহুত জ্ঞানী, আৰু সেই জ্ঞানী মানুহজনক আমি আকৌ এটা অন্য দিশে জাজ কৰিম যিটো হৈছে তেখেতৰ সততা, তেখেতে কিমান সৎ পথত চলে সেইটো লৈ পিনে আজিৰ এই গল্পটো আহা আমি চাওঁ। গল্পটো প্ৰথমতে কৈছে two boys started in surprise যে at the fresh muddy imprints of a pair of bare feet। তোমালোকে যদি ইয়াক চিনেমাৰ আকাৰত যদি চাবলৈ যোৱা তেতিয়াহ'লে তোমালোকে প্ৰথমতে কি হ'ব, মাটিত ফুটপ্ৰিণ্টছ দেখিবা, মাডি ইম্প্ৰিণ্টছ অফ এ পেয়াৰ অফ বেয়াৰ ফিট। তাৰমানে খালী ভৰি, বোকা লাগি থকা ভৰি এটা খোজকাঢ়ি যদি যায় আৰু সেইটোৱে ফ্ৰেছ, ভৰিৰ চাপবোৰ পৰি যাব নাই, সেই ভৰিৰ চাপবোৰ দেখা পাবা, মানুহ দেখুওৱা নোপোৱা। প্ৰথমতে সেই দৃশ্যটো দেখাইছে যে বোকা লাগি আছে, ভৰিখনত ধৰা বোকা লাগি আছে, বোকা লাগি থকা মানুহজন আগবাঢ়ি গৈ আছে খালী ভৰি, আৰু একদম মানে ভৰিৰ চাপৰ যিটো চিহ্ন সেইটো একদম নতুন বোকা লাগিলে লগালগ লাগিলে যিটো তেনেকুৱা ফ্ৰেছ মাডি ইম্প্ৰিণ্টছ তেনেকুৱা দেখা পাবা। এইটোকে কোৱা হৈছে ফুটপ্ৰিণ্টছ উইদাউট ফিট, মানে ভৰিৰ চিন আছে কিন্তু ভৰি নাই, ভৰি নোহোৱাকৈ মাটিত ভৰিৰ চিনবোৰ দেখা গৈছে। ডেট ইজ সেইটোৱে নাম ফুটপ্ৰিণ্টছ উইদাউট ফিট। আৰু ইণ্টাৰেষ্টিংলি আমাৰ যিখন কিতাপ আমাক দিছে পঢ়িবলৈ সেই কিতাপখনৰ নামো সেই একেটাই, ফুটপ্ৰিণ্টছ উইদাউট ফিট। এতিয়া এই বস্তুটো দেখিছে কোনে দেখিছে? টু বয়জ। আচৰিত হৈছে, ল'ৰা দুটাই দেখিছে, তাৰমানে সৰু ল'ৰা দুটাই দেখিছে। started in surprise, আচৰিত হৈছে। কৈছে what was the barefooted man doing on these steps of a house? মানে এটা ঘৰৰ ষ্টেপছবোৰত, যিবোৰ মানে ঘৰৰ যিবোৰ ষ্টেপ থাকে সেই ষ্টেপবোৰত খালী ভৰি মানুহ এজন, মানে নথকা মানুহ ষ্টেপবোৰে কি কৰি আছে? ইন দ্য মিডল অফ লণ্ডন চহৰৰ প্ৰায় মাজভাগৰ এটা ঘৰত ষ্টেপবোৰ পৰিছে। কি কৰিছে তাৰমানে তেনেকুৱা ধৰণে ষ্টেপবোৰ ক'ত আহিছে? এণ্ড ৱেৰ ৱাজ দ্য মেন? প্ৰশ্ন হৈছে যে মানুহটো ক'তনো? ভৰি চাপটো বাৰু আগবাঢ়ি গৈ, মানুহনো ক'ত? এজ দে গেইজড, মানে এই ল'ৰা দুটাই লক্ষ্য কৰি আছিলে, একদম তধা লাগি চাই আছিলে। তেনেকৈ চাওঁতে আ ৰিমাৰ্কেবল চাইট মেট এট দ্য আইজ, চকুখনে এটা দৃশ্য, মানে বৰ আচৰিত ধৰণৰ এটা দৃশ্য দেখা পালে। সেইটো হৈছে আ ফ্ৰেছ ফুট মাৰ্কছ এপিয়াৰ্ড ফ্ৰম ন'ৱেৰ। ভালকৈ চালে দেখিলে যে ফ্ৰেছ ফুট মাৰ্কছ, মানে সতেজ ফুট মাৰ্কছ, ন'ৱেৰ, মানে কোনোবা ফালৰ পৰা আহি পেলাই কোনোবা নাই, একদম এনেই দেখা গৈছে। চ' কি হ'লগৈ? ফাৰ্দাৰ ফুটপ্ৰিণ্টছ ফল'ড, আৰু ফুটপ্ৰিণ্টছ আহি আছে, ওৱান আফটাৰ আনাডাৰ, চাপটো বাঢ়ি গৈ আছে, তাৰমানে এটা পিছত এটা আহি আছে। তাৰপিছত কি হৈছে? ডিচেণ্ডিং দ্য ষ্টেপছ,
ষ্টেপবোৰ কি হয় এজন মানুহে যদি বুকা গছকি আহি মানে ষ্টেপ পাৰ হৈ থাকে বুকাৰ চিনবোৰ পৰি গৈ থাকিব কিন্তু যেহেতু বুকাটো এটা লিমিটেডহে থাকে বহুত বুকাটো জমা হৈ নাথাকে ন বুকা এডোখৰ গছকিলা সেই বুকা যিডোখৰ গছকিলা সেই বুকাটোৰ চাপ বহুত বেছি দূৰলৈকে নাযায় লাহে লাহে চাপবোৰ ম্লান হৈ আহিব প্ৰথমটো একদম পুৰা বুকা পৰিব অকমান কম তাৰপিছত অকমান কম তেনেকুৱা হৈ আছে তাৰমানে কি হৈছে এই ডিসেন্ডিং হৈ আছে কমি আছে হা আৰু এ progressing down the steps পুৰা progress হৈ আছে ডাউন নামি আছে এফালে সাববোৰৰ progressing down মানে সৰি নামি থকা নাই কিন্তু হেৰি হৈ আছে তোমাৰ সাববোৰ নাইকিয়া হৈ গৈ আছে লাহে লাহে বাৰ তাৰ পিছত কি হ'লগে the boys followed fascinated লৰা ছোৱালীখিনিক ভাল লাগিলে খুব মুগ্ধ হ'ল মুগ্ধ হৈ তেওঁলোকে ফেসিনেটেড বা খুব মুগ্ধ হৈ তেওঁলোকে ফলো কৰি আছে মানে সাপবোৰ চাই গৈ আছে until the muddy imprints became fainter and fainter যেতিয়ালৈকে এইবোৰ সাপবোৰ নাইকিয়া হৈ যোৱা ফেইন্ট হৈ যোৱা একবাৰ নাইকিয়া যেতিয়ালৈকে হৈ নাথাকিলে তেতিয়ালৈকে আগবাঢ়ি থাকিলে and at last disappeared altogether আৰু নাইকিয়া হওঁতে একেবাৰে লাষ্টত একেবাৰে নাইকিয়া হৈ গ'লগে একদম মানে অকমান দাগ থকালৈকে তেওঁলোকে চালে তাৰপিছত দাগ একেবাৰে নাই explanation of the mystery was really simple enough এতিয়া তোমালোকক এই যেটো কথা পালা এই যেটো তোমালোকে মিস্ট্ৰি এটা পালা ৰহস্য নহয় জানো এটো এটা ৰহস্য ঘটনা এইটো কৈছে এটো ৰহস্যটো উদ্ঘাটন কৰিছে যে এটো সিম্পল এই এক্সপ্লেনেশনটো ৰহস্যৰ যেটো ব্যাখ্যাটো ৰিয়েলি সিম্পল এনাফ প্ৰকৃতাৰ্থত বৰ সহজ এটা কথা কি কৈছে the bewildered boys had been following a scientist এই উদ্দিগ্ন লৰাগুটাই যে ফলো কৰি আছিল হেইটো এজন সায়েন্টিষ্টক ফলো কৰি আছিল এজন বিজ্ঞানী এজনক ফলো কৰি আছিল who had just discovered যিজনে just ইতিমধ্যে ডিসকভাৰ্ড কৰিছে কি ডিসকভাৰ কৰিছে how the human body transparent মানুহৰ শৰীৰক কেনেকে ট্ৰান্সপাৰেন্ট কৰিব পাৰি ট্ৰান্সপাৰেন্ট বুলি যদি কওঁ আমি স্বচ্ছ কৰিব পাৰি মানে গ্লাস এখন গ্লাস ৰং নথকা যেটো আইনা নহয় যেটো নেকি আমি দুৱাৰত লগাও যিখন গ্লাস সেইখন গ্লাস এখন ট্ৰান্সপাৰেন্ট গ্লাস বুলি কোৱা হয় সিসাৰ গ্লাস যেটো আমি চাহ খাওঁ হেতু ট্ৰান্সপাৰেন্ট তাৰমানে ট্ৰান্সপাৰেন্ট বুলি ক'লে ইপাৰ হিপাৰ চাব পাৰে তাৰমানে আমি হিউম্যান বডিটো যদি ট্ৰান্সপাৰেন্ট হৈ যায় তেতিয়া হলে কি হ'বগে ইপাৰ হিপাৰ চাব পাৰিম যদি ইপাৰ হিপাৰ চাব পাৰিম মানুহজনৰ মাজতে আছে কিন্তু মানুহজনৰ মানে ইপাৰত কি আছে হেতু যদি দেখা পাইছো আজি এতিয়া মই ইয়াত থিয় হৈ আছো মোৰ পিছফালৰ যিখিনি মই ঢাকি ৰখা আখৰখিনি তোমালোকে দেখা নাই কিন্তু মই যদি ট্ৰান্সপাৰেন্ট হৈ যাওঁ তেতিয়া কি হ'ব মোৰ পিছফালে যিখিনি আখৰ আছে হেতু ঢাক খাই নাথাকে উজ্জ্বল হৈ থাকিব তেতিয়া কি হ'বগে মই থকা আৰু নথকা একে হ'বগে তাৰ মানে মই কি হ'ম আউপকিয়াকে ক'বলৈ গলে ইনভিজিবল অদৃশ্য সো সেই বৈজ্ঞানিক জনে এটা ডিসকভাৰ কৰিছিল জাস্ট ডিসকভাৰ্ড মানে ইতিমধ্যে ডিসকভাৰ কৰিছিল বহুত দিন হৈ যোৱা নাই নতুন তেখেতৰ ডিসকভাৰী আৰু তেখেতৰ ডিসকভাৰীটো আছিল মানুহৰ বডিক কেনেকে ট্ৰান্সপাৰেন্ট কৰিব পাৰি হেতু আৱিষ্কাৰ কৰিছিল এই সায়েন্টিষ্ট জনৰ নাম গ্ৰিফিন দা সায়েন্টিষ্ট had carried out experiment after experiment হি বহু এক্সপেৰিমেন্ট কৰি আছে এটাৰ পিছত এটা এক্সপেৰিমেন্ট কৰি আছে কৰোতে কি কৰিবলে টু প্ৰুভ দ্যাট হিউম্যান বডি কুড বিকাম ইনভিজিবল যে মানৱ শৰীৰক ইনভিজিবল কৰিব পৰা যায় সেই বিষয়ে তেখেতে মানে হেৰি কৰি আছে কি কৰি আছে তেওঁ অধ্যয়ন কৰি আছে এক্সপেৰিমেন্ট কৰি আছে ফাইনালি অৱশেষত হি shallowed certain rare drugs মানে আলটিমেটলি পিছত তাৰমানে কি হয় কিছুমান ৰেয়াৰ ড্ৰাগছ আছে খুব দুষ্প্ৰাপ্য কিছুমান দৰব আছে সেই দৰবখিনি কি কৰিলে shallowed মানে খাই ললে and his body became as transparent
as a sheet of glass. খাই লৈ পিনে তাৰ গোটেই বডিটো কি হৈ গ'লগে এটা মানে এডোখৰ মানে চিচাৰ দৰে ট্ৰান্সপাৰেণ্ট হৈ পৰিলে একদম অদৃশ্য হৈ গ'ল though it remained as solid as a glass কিন্তু তথাপি বস্তুটো এনেকুৱা ধৰণৰ হি গ্লাছৰ নিচিনা হৈ থাকিলে বায়ুত বতাহৰ দৰে হৈ যোৱা নাই তুমি যদি চুলে গম পাবা যে বস্তু কিবা এটা আছে দেখিলে কিন্তু তুমি বুজি নাপোৱা অৰ্থাৎ তেনেকুৱা ধৰণৰ সলিড গ্লাছৰ নিচিনা আছে বডিটো তাৰমানে গ্লাছ যিদৰে সলিড নহয় জানো মানে টান পদাৰ্থ তেনেকৈ টান পদাৰ্থ হৈ আছে বাট হি ট্ৰান্সপাৰেণ্ট হৈ গৈছে বাৰু নেক্সট কি হ'ল ব্ৰিলিয়েণ্ট সাইণ্টিষ্ট দো হি ৱাজ এটা কৈছে কাৰণ তেখেতক এজন ব্ৰিলিয়েণ্ট সাইণ্টিষ্ট বুলি কৈছে ব্ৰিলিয়েণ্ট সাইণ্টিষ্ট দো হি ৱাজ যদিও তেখেতে এজন ব্ৰিলিয়েণ্ট সাইণ্টিষ্ট কি আছিলে হি ৱাজ গ্ৰিফিন ৱাজ ৰাদাৰ আ ললেছ পাৰ্চন কিন্তু তেখেত এজন মানুহ ললেছ পাৰ্চন ললেছ মানে আইনবিহীন তাৰমানে তুমি সমাজত যদি চলিবলৈ হ'লে তুমি আইন মানিব লাগিব ললেছ পাৰ্চন হ'লে সমাজে তোমাক হেতু আইনে তোমাক অপৰাধী হিচাপে ঘোষিত কৰিব আৰু তোমাৰ তাৰ কাৰণে আইনগতভাৱে তুমি দণ্ডনীয় হ'বা গতিকে ললেছ পাৰ্চন হ'ব নোৱাৰা তাৰমানে আমি সমাজত জীয়াই থাকিবলৈ কাৰণে সুস্থ মানুহ হিচাপে জীয়াই থাকিব পাৰে ল এবাইডিং পাৰ্চন হ'ব লাগিব আইন মানি চলা ব্যক্তি হ'ব লাগিব কথাটো বুজিছানে যে আমি যদি চাইকেলখন চলাওঁ তেতিয়া আমি আমাৰ ল মতে আইনে আমাৰ ভাৰতীয় আইন মতে আমি বাওঁফালেহে আগবাঢ়ি যাব লাগিব সোঁফালে যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে সেইটো আমাৰ আইন ভংগ কৰা হ'বগৈ গতিকে তেনেকুৱা ধৰণৰ যিকোনো কাম আমি আইন মতেহে কৰিব লাগিব কিন্তু গ্ৰিফিন কি আছিলে হি আছিলে ললেছ পাৰ্চন আইন নমনা ব্যক্তি আছিলে কেলে his landlord disliked him and tried to eject him তেখেতে মানে যিজন সাইণ্টিষ্ট যিজন ঘৰৰ মালিকৰ আছিলে মানে তেখেতে এটা ভাড়া ঘৰ লৈ আছিলে সেই ভাড়া ঘৰৰ যিটো মালিকনীয়ে কি কৰে তাক ভাল নাপায় গ্ৰিফিনক ভাল নাপায় আৰু তাক উলিয়াব বিচাৰি আছিলে মানে কিবা কিবি কৰি তই কেনেবাকৈ ওলাই যায় ইয়াৰ পৰা তেনেকৈ মানে চেষ্টা কৰি থকা হৈছিলে তে ইন ৰেভেঞ্জ এই কথাটোৱে শত্ৰুতা ল'বলৈ প্ৰতিশোধ ল'বলৈ ৰেভেঞ্জ ল'বলৈ প্ৰতিশোধ ল'বলৈ গ্ৰিফিন ছেট ফায়াৰ টু দ্য হাউচ গ্ৰিফিনে কি কৰিলে ঘৰটো জুই লগাই দিলে এনেকুৱা মানুহৰ ঘৰখনে মানে ইয়াক যে উলিয়াবলৈ চেষ্টা কৰি থাকে ই গম পায় মোক উলিয়াবলৈ চেষ্টা কৰিছে তোক মই এটা শাস্তি দিম কি কৰে ঘৰখনকে জুই লগাই দিলে চ' সেইটো এটা ললেছ মানে আইনভাৱে দণ্ডনীয় এটা কাম অপৰাধ এটা যদিও তেখেতে ইমান ডাঙৰ চাইণ্টিষ্ট সি তেনেকুৱা কাম কৰে টু গেট এৱে উইদাউট বিং চিন আৰু তাক যাতে কোনো দেখি নাপায় তাৰ পৰা পলাই যাবলৈ হি হেড ৰিমুভড হিজ ক্লথছেছ তাৰমানে বস্তুটো এনেকুৱা ধৰণৰ তেখেতৰ এপিয়াৰেঞ্চটো এনেকুৱা ধৰণৰ তেখেত মানে ইনভিজিবল হৈ গ'ল দৰৱটো খাই দিলে তেখেত নেদেখা হৈ গ'ল এতিয়া কি হ'ব তেখেত কাপোৰ চাপোৰে কিন্তু দেখি থাকিব তাৰমানে তুমি মোক এতিয়া যদি এনেকুৱা ধৰণৰ হয় মই যদি সেই কি কয় গ্ৰিফিনে যিটো বস্তু আৱিষ্কাৰ আছে সেইটো মই খাই ল'লে মোৰ এই চশমাযোৰ ইয়াতে থাকিব বাকী তুমি বডিটোত এই চোলাটো দেখিবা আৰু যদি মোৰ বডিটোত কিবা আছে কলমটো এনেকৈ এই কলমটো বা এই মাৰ্কাৰডাল এনেকৈ উপঙি থকা দেখিবা এনেকুৱা ধৰণৰ বস্তু তাৰমানে নেদেখিবলৈ কাৰণে সি পলাই যাওঁতেতো জুই লগাই দিলে জুই লগাই সি পলাই যাবলৈ এইটো পলাই হাৰিব লাগিব নহ'লেতো তাক ধৰিব তাক যাতে দেখা নাপায় সেইকাৰণে সি কি কৰিলে সি গোটেই কাপোৰ খুলি পিনে মানে উলংগ হৈ দিলে তুমিতো আৰু ট্ৰান্সপাৰেণ্ট বডিটো একো নেদেখা জেঙীয়াটো পিন্ধি থাকিলে জেঙীয়াটোহে ওলমি থাকিব গতিকে জেঙীয়াটো খুলিব লাগিব তেনেকুৱা ধৰণৰ অৱস্থা মানে গোটেই উলংগ হৈ পিনে জোতাযোৰো খুলিব লাগিব তেনেকৈ ওলাই গ'ল দাজ ইট ৱাজ that he became homeless wanderer আৰু তেনেকৈ সি ঘৰবিহীন পৰিভ্ৰমিক হৈ পৰিলে তাৰমানে যাৰ ঘৰ বাৰী নথকা যেনে ৰাস্তাই ঘূৰি ফুৰা হোম ৱাণ্ডাৰাৰ বুলি কয় সেইটোক সেই তেনেকুৱা হৈ পৰিলে উইদাউট ক্লথছেছ কিন্তু লগত প্ৰব্লেম হ'ল কাপোৰো নাই মানুহজন ঘৰ বাৰী নাই
তাৰ থকা স্থান নাই, ঘূৰি ফুৰা মানুহ এজন, বাহিৰে বাহিৰে ঘূৰি ফুৰা মানুহ আছে, কিন্তু কাপোৰ কানিও নাই। উইদাউট ক্লথেছ, উইদাউট মানি, পইচাও নাই। মানুহক পইচাটো লাগিব, কিন্তু পইচাটো লগত যদি লৈ যায়, হাতত যদি পইচা লৈ পইচা উপঙি গৈ থকা দেখিব মানুহে, গতিকে পইচাও নাই। এণ্ড কোৱাইট ইনভিজিবল, আৰু সম্পূৰ্ণ অদৃশ্য। আনটিল হি হেপেন টু ষ্টেপ ইন চাম মাড, তাৰপৰা যাওঁতে যাওঁতে কি হ'লগৈ, সি গৈ 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 কোনোবা বোকাত ভৰিখন গৈ পৰিলে, তাৰ ভৰিত বোকা লাগিলে তাৰমানে গৈ পেলাই। এণ্ড লেফ্ট ফুটপ্ৰিণ্টছ এজ হি ৱাক, এতিয়া বোকা লগাৰ পিছত সি যেতিয়া খোজকাঢ়ি গৈ আছে তেতিয়া তাৰ ভৰি চাপবোৰ পৰি গৈ আছে। সেই তেতিয়াই তাৰমানে তাক সেই ল'ৰা দুটাই দেখিলে, তাক দেখা নাছিলে, ভৰি চাপখিনি দেখিলে। তেনেকুৱা ধৰণৰ সেই ৰহস্য, যিটো ৰহস্যটোনো কি আছিলে সেইটো আমি উদঘাটন কৰিব পাৰিলোঁ ইমান দেৰি কথাটোত, জানিলোঁ যে সেই ৰহস্যটোনো কি আছিলে। বাৰু আগবাঢ়িছোঁ, কি হ'ল, হি এস্কেপড, সি বাচি গ'ল। এনাফ, ইজিলি এনাফ, মানে বৰ সহজতে সি বাচি গ'ল। ফ্ৰম দ্য বয়জ, সেই ল'ৰাকেইটাৰ পৰা, হু ফ'ল'ড হিজ ফুটপ্ৰিণ্টছ ইন লণ্ডন, লণ্ডনত তাৰ ভৰি চাপবোৰ যে বিচাৰি ফুৰিছিলে, সেই ল'ৰা দুটাৰ পৰা ই বাচি গ'ল, মানে হাত সাৰিলে। বাট হিজ এডভেঞ্চাৰ ৱেৰ বাই ন' মিনছ অভাৰ, কিন্তু তাৰ এডভেঞ্চাৰ ইয়াতে শেষ হৈ যোৱা নাছিলে। সি যিটো দুঃসাহসিক কাম কৰিছে তাতে শেষ হৈ যোৱা নাছিলে। কি হ'ল, হি হেড চুজেন এ বেড টাইম অফ দ্য ইয়েৰ, হ'ল কি, সি যিটো কামটো কৰিবলৈ হ'লে গোটেই বছৰটোৰ ভিতৰত সি সময়টো কিন্তু বৰ বেয়া সময় বিচাৰি ল'লে। মানুহজন, আমি এতিয়া H.G. Wells তেখেতৰ গল্পবোৰ ইংলেণ্ডৰ হয়, গতিকে ব্ৰিটিছ কাণ্ট্ৰি, লণ্ডন চহৰৰ এটাত অৱস্থিত। লণ্ডনটো আমি জানো এটা ঠাণ্ডা দেশ, য'ত নেকি যথেষ্ট ঠাণ্ডা পৰে। তাতে আকৌ তাত যেতিয়া ঠাণ্ডা ছিজন হয় তেতিয়া কি অৱস্থা হয়, সেইটো হ'ল তাৰমানে সেই কথাটো কৈছে যে বছৰটোৰ তেখেতে এটা বেড টাইম, বেয়া সময় বাচিলে টু ৱাণ্ডাৰ, ঘূৰি ফুৰিবলৈ, ৱাণ্ডাৰ এবাউট, ঘূৰি ফুৰিবলৈ লণ্ডনত ঘূৰি ফুৰিবলৈ, উইদাউট ক্লথেছ, বিনা কাপোৰেৰে লণ্ডনত ঘূৰি ফুৰিবলৈ এটা বেয়া সময় তেখেতে নিৰ্বাচন কৰিলে। সেই বেয়া সময়টো কি হৈছে, ইট ৱাজ মিড উইণ্টাৰ, তাৰমানে উইণ্টাৰৰ যিটো নেকি শীতকাল, শীতকালৰ মাজভাগ আছিলে, মানে শীতকালৰ আৰম্ভণিৰ শীতকাল, শেষৰ শীতকাল আৰু মাজভাগ শীতকাল, সেই মাজ সময়টো আছিলে সময়টো, আৰু যথেষ্ট ঠাণ্ডা পৰে, বিনা কাপোৰত তুমি থাকিব নোৱাৰা। চ' তেনেকুৱা ধৰণৰ হৈছিলে। বাৰু দ্য এয়াৰ ৱাজ বাইটাৰলি ক'ল্ড, মানে বতাহটো যিটো, তেতিয়া বতাহ বলেতো, আৰু বতাহটো মানে বৰ বেয়াকৈ চেঁচা, মানে একদম বাইটাৰলি কাটিব, তাৰমানে এনেকুৱা ধৰণৰ মানে চেঁচা বতাহ। এণ্ড হি কুড নট ডু উইদাউট ক্লথেছ, সি তাৰমানে বিনা কাপোৰত থাকিব নোৱাৰে, এনেকুৱা ধৰণে বতাহ ঠাণ্ডা। তাৰপিছত কি হ'লগৈ, ইনষ্টেড হি ৱাকড এবাউট দ্য ষ্ট্ৰীটছ, হি ডিচাইড টু শ্লিপ ইন টু এ বিগ লণ্ডন ষ্ট'ৰ ফৰ ৱাৰ্মথ। এতিয়া সি যেতিয়া খোজকাঢ়ি গৈ থাকিলে, সি চিন্তা কৰিলে কিবা এটাটো কৰিব লাগিব। যেতিয়া সি ৰাস্তাত সি খোজকাঢ়ি গৈ আছিলে, সি সিদ্ধান্ত কৰিলে টু শ্লিপ ইন টু এ বিগ লণ্ডন ষ্ট'ৰ। ডাঙৰ লণ্ডনতো বহুত ডাঙৰ ডাঙৰ ষ্ট'ৰ আছে, যেনেকৈ আমাৰ ইয়াত যে বিশাল টিশাল যেনেকৈ ষ্ট'ৰ আছে, তেনেকুৱা ডাঙৰ ডাঙৰ ষ্ট'ৰ আছে। সি চিন্তা কৰিলে কোনোবা এটা ষ্ট'ৰৰ ভিতৰত সোমাই যাম, কোনোতো নেদেখে তাক, গতিকে ফৰ ৱাৰ্মথ, গৰম পাবলৈ কাৰণে সি সোমাই যাম বুলি ভাবি ল'লে। ক্ল'জিং টাইম এৰাইভড, মানে দোকানবোৰ যিটো, দোকান পোহাৰবোৰ বন্ধ কৰাৰ সময় আহি পৰিছে। সি কি কৰিলে, এণ্ড এজ চুন এজ দ্য ড'ৰ্ছ ৱেৰ শ্বাট, যেতিয়া দুৱাৰবোৰ বন্ধ কৰে, মানে গ্ৰিফিন ৱাজ এবল টু গিভ হিমছেল্ফ এ প্লিজাৰ অফ ক্লথিং, কাৰণ সেই ষ্ট'ৰ এটাত সোমাই ল'লে, আৰু ঠিক দুৱাৰখন মানে বন্ধ কৰাৰ লগে লগে নিজকে আনন্দ দিব পাৰিলে। আনন্দ মানে কি, কষ্ট পাই আছে নহয়, ঠাণ্ডা লাগি আছে, তাৰ নিজকে গৰম দিব পৰা হৈ গ'ল দুৱাৰখন বন্ধ কৰালে। তাৰ আগলৈকে সি কাপোৰ ল'লেতো বুজিব না, কাপোৰটো নিজে নিজে কেনেকৈ উপঙি আহিছে, গতিকে সি কাপোৰ ল'ব পৰা নাই। যেতিয়া সি হেৰি হ'ল, দোকান মানে দুৱাৰবোৰ বন্ধ হ'ল, তেতিয়া এণ্ড ফিডিং হিমছেল্ফ উইদাউট ৰিগাৰ্ড টু এক্সপেন্স, দুটা কাম কৰিলে। এটা হৈছে কাপোৰ ল'লে, নিজকে গৰম দিয়ালে, লগালগ দোকানখন বন্ধ হোৱাৰ লগালগ সি কাপোৰ দি মানে নিজকে গৰম দিয়ালে, আৰু ফিডিং কৰিব পাৰিলে নিজকে, নিজে নিজে খাব পাৰিলে। তাৰ ভোকো লাগিছিলে নহয়,
সেই ষ্ট'ৰটোৰ ভিতৰত খানা আছে কিজানি সি খাব পাৰিলে আৰু তাতো খৰচ কৰিবলৈতো কোনো কথা নাই পইচাটো দিয়াৰ কোনো কথা নাই যি মন খাব পাৰো গতিকে পইচা দিয়াৰ চিন্তা নকৰাকে সি খাব পৰা হৈ গ'ল গতিকে এইটো আকৌ এগেইনষ্ট আহিলে ললেছ পাৰ্চনৰ কাম তাৰমানে তুমি লফুলি চলিবলৈ হ'লে তুমি তেনেকুৱা কাম কৰিব নোৱাৰা তাৰমানে বাৰু এতিয়া কি হ'ল হি ব্ৰক দ্য বক্সেছ বাকচ আছে নহয় তাত ভিতৰত দোকানৰ বাকচবোৰ সেইবোৰ ভাঙিলে এণ্ড ৰেপাৰ্ছ যিবোৰ ৰেপাৰ থাকে মানে আৱৰি থাকে না ৰেপ কৰি ৰাখে বস্তুবোৰ ৰেপাৰখিনি আঁতৰাই ল'লে এণ্ড ফিটেড হিমছেল্ফ আউট উইথ ৱাৰ্ম ক্লথেছ নিজকে একদম গৰম কাপোৰে মানে এইবোৰ যিবোৰ গৰম কাপোৰ সেইবোৰ মানে পেকিং থাকে পেকিং চেকিং খুলি লৈ নিজকে পূৰা গৰম কৰি ল'লে আৰামছে তাৰপিছত চুন উইথ শ্বুজ জোতা পিন্ধি ল'লে অভাৰকোট পিন্ধি ল'লে এণ্ড এ হোৱাইট ব্ৰিম হেট মানে এটা মানে ব্ৰিম হেট বুলি কয় যিবোৰ নেকি অলপ বিয়পি থাকে যিবোৰ টুপিবোৰ মানে চাৰিওফালে অলপ মানে বিয়পি থাকে তাৰমানে মুখখন ডাইৰেক্টলি ভিজিবল নহয় সেইটো টুপিটো ডাঙৰ টুপি তাৰমানে সেইটো হোৱাইট ব্ৰিম বুলি কয় তেনেকুৱা টুপি পিন্ধিলে হি বিকেম আ ফুল্লি ড্ৰেছ এণ্ড ভিজিবল পাৰ্চন এই ড্ৰেছবোৰ যেতিয়া পিন্ধি ল'লে তেতিয়া সি আকৌ ভিজিবল পাৰ্চন হৈ পৰিলে কথাটো বুজিছা নাই জোতা পিন্ধি ল'লে পেণ্ট পিন্ধি ল'লে শাৰ্ট পিন্ধি ল'লে তাতে আকৌ অভাৰকোট এটা পিন্ধি ল'লে তাৰপিছত কি কৰিলে টুপি এটা পিন্ধি ল'লে আৰু টুপিটো কেনেকুৱা মানে ডাঙৰ টুপি আৰু টুপিটোৱে গোটেই মুখখন মানে ঢাকি ৰাখিব পাৰে তেনেকুৱা অৱস্থাত তুমি সি একদম ভিজিবল হৈ গ'ল যদি টুপিটো আঁতৰাই দিয়ে মূৰটো নথকা মানুহ নিচিনা লাগিব কিন্তু যিহেতু টুপি আছে গতিকে ভিজিবল হৈ পৰিলে তাৰপিছত কি তাৰপৰা দোকানখনৰ মানে কিটচেনত গ'ল ৰেষ্টুৰেণ্ট হয় ৰেষ্টুৰেণ্টৰ সেই কিটচেনত গ'ল হি ফাউণ্ড কোল্ড মিট ঠাণ্ডা মিট পাইছে কফি পাইছে এণ্ড হি ফ'ল'ড আপ দ্য মিল উইথ চুইটছ মানে খানাটো খাই লোৱাৰ পিছত মিঠাই খালে এণ্ড ৱাইন মদ খালে তাত ৱাইনটো কমন দেই ইংলেণ্ডতো ৱাইনটো কমন বস্তু আমাৰ ইয়াতো কমন তাত মানে গৰম ৰাখিবলৈ নিজকে ৱাইনটো ব্যৱহাৰ কৰে আমাৰ ইয়াত মানে মদ খোৱাৰ কোনো কাৰণেই নাই ইংলেণ্ড নিচিনা কাণ্ট্ৰিত আচলতে মদ খোৱাটো এটা তেওঁলোকৰ শৰীৰৰ এটা নিড বুলি ক'ব পাৰোঁ প্ৰয়োজন তাৰমানে যিসকল ডেকা মানুহ সেইসকলে নহ'লেও কিন্তু বাচ্চা মানুহ বা বয়সস্থ মানুহবোৰ কি হয় তেওঁলোকে নিজকে বডিটো গৰম ৰাখিবলৈ কাৰণে মদ অলপ গ্ৰহণ কৰিবলগীয়া হয় গতিকে তেওঁলোকৰ কিছু ক্ষেত্ৰত দেখা যায় কালচাৰেলি তেওঁলোকে মদটো খায় কিন্তু আমাৰ ইয়াত মদ খোৱাটো কোনো কথা নাই গৰম দেশত আকৌ মদ খোৱাৰ কোনো কথাই নাহে চ' ইয়াত আমাৰ দৰকাৰ নাই কিন্তু তাত সেইটো হয় মদ খালে টেকেন ফ্ৰম এ গ্ৰ'চাৰী ষ্ট'ৰ এটা গ্ৰ'চাৰী ষ্ট'ৰ আছিলে সেই তাৰপৰা মদ ল'লে তাৰমানে এনেকুৱা এটা তেখেত ডাঙৰ ষ্ট'ৰত সোমাইছেতো মলৰ টাইপৰ তাৰমানে মল নিচিনা য'ত নেকি গোটেইখিনি বস্তু থাকিব তাত তাৰমানে ইফালে গ্ৰ'চাৰী ষ্ট'ৰত গ্ৰ'চাৰী থাকিব ৰেষ্টুৰেণ্টত খানা থাকিব কাপোৰ থাকিব তেনেকুৱা ধৰণৰ এটা ষ্ট'ৰত সোমাই লৈছিলে ফাইনেলি হি ছেটল ডাউন টু শ্লিপ অন এ পাইল অফ ক্লিপছ মানে হেৰি আছে কম্বল কিছুমান একদম ঠাক লাগি আছে তাতে সি আৰামছে খাই বৈ ল'লে তাৰপিছত টোপনি আহিলে সি চিন্তা কৰিলে মই এতিয়া আৰামছে শুই যাওঁ সেইবুলি তেখেতে শুবলৈ ল'লে If Griffin had only managed to wake up in good time, all might have been well. কিন্তু প্ৰব্লেম কি হ'ল শুলেতো ঠিকে আছে কিন্তু শুই তোমাৰ যদি উঠাৰ সময়টো যদি সি মেনেজ কৰিব পাৰিলেহেঁতেন চব ঠিক থাকিলেহেঁতেন উঠিব লাগিছিলে সি সময়ত সি চিন্তা কৰিব লাগে মই সোনকালে উঠিব লাগিব সোনকালে উঠি মানুহখিনি অহাৰ আগে মই চান্সত কাপোৰখিনি খুলি লৈ আকৌ পলাব লাগিব সি সেইবোৰ নকৰিলে কি হ'লগে এজ ইট ৱাজ হি ডিড নট ৱেক আপ সি হাৰে নাপালে আনটিল দ্য এছিষ্টেণ্টছ ৱেৰ অলৰেডি এৰাইভিং নেক্সট মৰ্ণিং পিছৰ দিনা দোকান খোলা মানুহখিনি অলৰেডি এছিষ্টেণ্ট মালিক অহা নাই এইবোৰ এছিষ্টেণ্ট বুলি কয় এছিষ্টেণ্ট অলৰেডি দোকান এটা আহি গ'ল নেক্সট মৰ্ণিং ৱেন হি চ আ কাপল অফ দেম এপিয়াৰিং যেতিয়া দেখিলে সেই মানে এছিষ্টেণ্ট দুজন আহি থকা যেতিয়া দেখিলে সি panicked and began to run ভয় পালে সি অসুবিধা পালে পেনিক হৈ গ'ল মানে আৰ্ত হৈ গ'ল ভয়াৰ্ত হৈ গ'ল আৰু সি পলাব ল'লে মানে অলৰেডি সি যেতিয়া সাৰ পাই দোকান খুলি ল'ৰা দুটাই তাৰমানে ভিতৰলৈ সোমাই আহিছে আৰু দেখিব এতিয়া তাক পেনিক কৰিলে ই পলাব ল'লে দে নেচাৰেলি গেভ আ
চেজ তাৰমানে যেতিয়া পলালে এই ল'ৰা দুটা কি এৰি দিব নেকি সিহঁতেও খেদিবলৈ ধৰিলে তাক ইন দ্য এণ্ড হি ৱাজ এবল টু এস্কেপ only by quickly taking off his newly found clothes খেদি গৈ আছে দেখিব ইটো কি নোৱাৰিব ল'ৰা দুটাক তেতিয়া সি বুদ্ধি খেলালে কাপোৰবোৰ খুলি খুলি পেলাই গৈ থাক নতুনকৈ যিবোৰ নতুন কাপোৰ সবটো নতুন কাপোৰ পিন্ধিছিলে যিমান নতুন কাপোৰ পিন্ধিছিলে সব খুলি খুলি পেলাই গৈ থাকিলে সেই তেনেকৈহে বাচি গ'ল সি so once more he found himself invisible আকৌ নিজে গৈ পেলাই ইনভিজিবল হৈ গ'ল সি নাইকিয়া হৈ গ'ল তাৰমানে সি নহ'লে বাচি নগ'লহেঁতেন জোতা চোতা আদি কৰি সি পলাই গৈ থাকোঁতে খুলি গৈ থাকিলে তাৰমানে খুলি গৈ থাকিলে গোটেই যেতিয়া গোটেই কাপোৰখিনি যেতিয়া খুলি গৈ থাকিলে তেতিয়া সি এসময়ত গৈ ইনভিজিবল হৈ গ'ল বাট নেকেড ইন দ্য চিলি জানুৱাৰী এয়াৰ জানুৱাৰী মাহত আমাৰ ইয়াতে কিমান ঠাণ্ডা হয় ইংলেণ্ডত কিমান ঠাণ্ডা হ'বগৈ গতিকে সেই চিলি জানুৱাৰী মাহত সি এৰাতিৰ কাৰণে আৰামত থাকি পেলাই পিছৰ দিনা আকৌ সি নেকেড হৈ গ'ল মানে উলংগ হৈ পৰিলে গতিকে কি হয়নো দেখা যাব সো আজি আমি এই সাসপেন্সটো ইয়াতে এৰিছোঁ এতিয়া জানুৱাৰী মাহত সি আকৌ এতিয়া উলংগ হিচাপে আকৌ লণ্ডন টাউনত এতিয়া আহিলে এতিয়ানো কি হ'ব এই কথাখিনি আমি পিছৰ ভিডিঅ'টোত আলোচনা কৰিম আজিলৈ আমি ইয়াতে সামৰিছোঁ চাই থকাৰ কাৰণে ধন্যবাদ